সকলো অসমবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জুবিনে ন্যায় পাবই। জাষ্টিছ ফৰ জুবিন, হিমন্ত বিশ্বই ন্যায় দিব। কিন্তু তাক লৈ পেলাই বিৰোধীয়ে যিবোৰ চক্ৰান্ত কৰি আছে, অখিল গগৈ কুত্তাকে বাচ্ছে। অখিল গগৈ এটা মহা বদমাছ মানুহ। শিখা শৰ্মা 400 ভোট পোৱা নাই। শিখা শৰ্মা এজনী বেইছা তিওতা। আমি বেইছাৰ লগত নাই, আমি অখিল গগৈৰ লগত নাই, আমি আছোঁ হিমন্তৰ লগত, মামাৰ লগত। কোনোবাই মামা বুলি মাতে, মই দাদা বুলি মাতোঁ। হিমন্ত বিশ্বক কটাক্ষ কৰি কোনো কাৰণত কোনো কথা সহ্য নহয়। আৰু বীণা গান্ধী হোজাই, বীণা গান্ধী ব্লকত দুৰ্নীতি চলি আছে। বীণা গান্ধীত মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু যিমান মিয়া আছে, য'ত আমাৰ সূতাগাঁৱত বলখেল ফিল্ডৰ সূতা চামগুৰি সমষ্টিত ৰখিবলৈ মানুহবোৰ বহুলে বলখেল ফিল্ডৰ পৰা ইৰিগেশ্যন লাগে অবৈধভাৱে সূতাৰ গাঁৱত সূতাৰ নাম কৰি চব বেদখল যাব লাগে। ইয়াত মিয়া অতবালি নহয়। মিয়াৰ গৰু আমি নাখাওঁ, মিয়াৰ গৰু নাখাওঁ। আমি অসমীয়া নহওঁ দুখীয়া। মিয়াৰ গৰু আমি নাখাওঁ। সূতাৰ গাঁৱত মোক দম দিয়ে, মইতো মছজিদ ভাঙি দিম বুলি কৈছোঁ। নৌ আজান, নৌ মছজিদ, নৌ আজান, নৌ কোলাহল। ইয়াত সনাতন চলিব, হিন্দুৰ সত্তা চলিব, হিন্দুৰ আধিপত্য চলিব। হিমন্তক কিয় বেয়া পায়? হিমন্ত কি জগৰ লগাইছে? হা? হিমন্ত বিশ্বক গালি পাৰি, হিমন্ত বিশ্বক গালি পাৰি খাটল অস্তিয়ে জানিব লাগে মোৰ কথা। কিয় উঠোৱা নাই? ধন্যবাদ। জয় অসম, জয় জুবিন।